নমস্কাৰ বন্ধু বান্ধৱীসকল। মই আজি তোমালোকৰ সুবিধাৰ কাৰণে ভট্টদেৱৰ গদ্যশৈলী সম্পৰ্কে কিছু কথা ক'বলৈ চেষ্টা কৰিছোঁ। আমি সকলোৱে জানো ভট্টদেৱ আছিলে শংকৰোত্তৰ কালৰ যিয়ে প্ৰথমে অসমীয়া গদ্য সাহিত্যৰ জন্ম দিছিলে। তেওঁৰ সম্পূৰ্ণ নামটো তোমালোকে সকলোৱে জানা, বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। তেওঁ যি গদ্যশৈলী, তেওঁ যি গদ্য ৰচনা কৰিছে, সেই শৈলী বা ষ্টাইল কেনেকুৱা আছিলে সেই সম্পৰ্কে কিছু কথা ক'বলৈ চেষ্টা কৰিছোঁ। যে শংকৰদেৱে তেওঁৰ নিজস্ব প্ৰতিভাৰ জৰিয়তে অসমীয়া সাহিত্য জগতৰ কাব্যিক দিশটো উদ্ভাসিত কৰি তোলাৰ প্ৰায় 100 বছৰমানৰ পিছত অসমীয়া গদ্য সাহিত্যত আচলতে ভট্টদেৱৰ জন্ম হৈছিলে। শংকৰদেৱৰ অংকীয়া নাটতেই আমি প্ৰথমেই গদ্যৰ নিদৰ্শন পাওঁ যদিও এটা কথা মনত ৰাখিবা, অসমীয়া গদ্যক পোনপটীয়া আৰু প্ৰধানকৈ সাহিত্য ৰচনাত প্ৰয়োগ কৰিছিলে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য, যাক আমি চমুকে ভট্টদেৱ বুলি কওঁ। দৰাচলতে ভট্টদেৱৰ হাততেই অসমীয়া গদ্যৰথীৰ যি বান্ধ, সেই বান্ধ দৃঢ় হৈ গদ্য সাহিত্যই পৰিপুষ্টি লাভ কৰিছিল আৰু চিন্তাবস্তুৰ যি পৰিপুষ্টি সম্পূৰ্ণ ৰূপত প্ৰকাশ পাই উঠিছিলে। যে আমি এটা কথা তোমালোকে হয়তো পাইছা বা তোমালোকে জানা যে ভট্টদেৱৰ যি সাহিত্য, সেই সাহিত্য সম্পৰ্কে অৰ্থাৎ কথা ভাগৱতৰ যি পূৰ্ব ৰচনাৱলী, সেই সম্পৰ্কে পণ্ডিত হেমচন্দ্ৰ গোস্বামী এটা সুন্দৰ মন্তব্য দিছিলে। সেই মন্তব্যটো মই তোমালোকক কৈ দিছোঁ। তেওঁ কথাগীতাৰ পাতনিত সেই কথাটো উল্লেখ আছে যে কথা ভাগৱতৰ ভাষাতকৈ কথাগীতাৰ ভাষা বেছি কোমল আৰু সৰল বুলি তেওঁ কৈছিলে। তাৰোপৰি তেওঁ কৈছিলে যে কথা ভাগৱতত যিমান পুৰণি অপ্ৰচলিত শব্দৰ ব্যৱহাৰ দেখিবলৈ পোৱা গৈছিলে, কথাগীতাত কিন্তু সিমান পোৱা নাযায়। কথা ভাগৱতৰ ৰচনাতকৈ কথাগীতাৰ ৰচনা বেছি প্ৰাঞ্জল আৰু মধুৰ। ভট্টদেৱৰ লেখনিৰ যি মূল আছিল, সেয়া আছিলে দামোদৰদেৱ অৰ্থাৎ তেওঁৰ গুৰু। আৰু অসমীয়া গদ্য সাহিত্যৰ সৃষ্টিত যদি আমি চাওঁ, ভট্টদেৱ মাত্ৰ যন্ত্ৰ আৰু দামোদৰদেৱহে আছিলে আচলতে যন্ত্ৰী। বহু বছৰ আগতেই ডক্টৰ বাণীকান্ত কাকতিদেৱে কিন্তু তোমালোকে এইটো পাইছা যে ভট্টদেৱৰ গদ্যক সংস্কৃত তৎসম শব্দৰে ভাৰাক্ৰান্ত বুলি কৈছিলে আৰু পদ্যলেখকসকলৰ ভাষাতকৈ কম ঘৰুৱা বুলি তেওঁ অভিহিত কৰি থৈ গৈছিলে। তথাপি আমি এটা কথা মানিব লাগিব যে ভট্টদেৱৰ দৰে সংস্কৃতৰ এজন বিদগ্ধ পণ্ডিতে সংস্কৃতীয়া তেওঁৰ যি ভাষা, সংস্কৃতীয়া হোৱাটোৱে আচলতে সেইখিনি সময়ত স্বাভাৱিক আছিলে। কিয়নো গীতা আৰু ভাগৱতৰ দৰে এখন গভীৰ তত্ত্বমূলক গ্ৰন্থ শুদ্ধ বা খাচ অসমীয়া ভাষাত প্ৰকাশ কৰাটো একেবাৰে সহজ সাধ্য সেইখিনি সময়ত নাছিল। এই ক্ষেত্ৰত কিন্তু ভট্টদেৱ ব্যতিক্ৰম আমি জানো। কিয়নো ভট্টদেৱৰ যি কথাগীতা, সেই পঢ়িলে আমি এনেকুৱা লাগে যেন নামঘৰত বহুত মানুহ গোট খাইছে, ভাগৱতীয় শাস্ত্ৰ পাঠ কৰিছে আৰু টীকাসহ ব্যাখ্যা কৰিছে। আচলতে তোমালোকে যেতিয়া কথা ভাগৱতখন চাবা, তাত দেখিবা গোটেই কথাখিনি আচলতে কথোপকথন, প্ৰশ্নোত্তৰ বা তৰ্ক ইত্যাদিৰে আচলতে সন্নিৱিষ্ট হৈ আছে। মই এটা তোমালোকক উদাহৰণ দিছোঁ। গীতাত কেনেকৈ আছে কথাখিনি চাবা। কথাগীতাত যদি বোলা কেতিয়া অৱতাৰ ধৰা তাত শুনা, যেখনে ধৰ্মৰ গ্লানি অধৰ্মৰ উদ্ভৱ হয়, তেখনে সাধুৰ ৰক্ষাৰ্থে দুৰ্জনৰ নাশ নিমিত্তে মই যুগে যুগে অৱতাৰ ধৰোঁ। যে আচলতে যদি আমি চাওঁ, জটিল আৰু দাৰ্শনিক যিবোৰ তত্ত্বকথা, সেই তত্ত্বকথাখিনি ভট্টদেৱে অতি সহজ আৰু শুদ্ধ ৰূপত আচলতে সৰল ভাষাত তেওঁ কি কৰিছিলে, বৰ্ণনা কৰিছিল। সেইটো তেওঁৰ ৰচনাশৈলীৰ এটা প্ৰধান বৈশিষ্ট্য। তাৰোপৰি যদি আমি চাওঁ যে কথাগীতাৰ যি আত্মা, যে আমাৰ যিটো আত্মা, সেই আত্মা সম্পৰ্কে কথাগীতাত খুব সুন্দৰকৈ তেওঁ বৰ্ণনা কৰিছিলে। তাত এনেকৈ আছিলে, তোমালোকে চোৱা। তেওঁ কৈছিলে স্বৰূপাৰ্থত আত্মাক নমৰে, স্বৰূপাৰ্থত আত্মাৰ জন্ম নাই, মৰণো নঘটে, আছে যেনো নোহে তুতেনো নাই, পৰিণামো নেদেখি বৃদ্ধিও নহয়, এতেকে শৰীৰ নষ্ট হলে আত্মাৰ নাশ নাই। যে আমি যদি চাওঁ যে সংস্কৃত ব্যাকৰণ বা সংস্কৃত বাক্যবিন্যাসৰ প্ৰভাৱ ভট্টদেৱৰ ৰচনাত সম্পূৰ্ণৰূপে দেখা পোৱা গৈছে, তথাপি তাত অলংকাৰ যি বাহুল্য, সেই বাহুল্য একেবাৰেই নাই। সংস্কৃতৰ অনুবাদ হোৱা তৎসম শব্দই তেওঁ লেখনিত যথেষ্ট স্থান পাইছে যদিও দুৰ্বোধ্য বা আড়ম্বৰপূৰ্ণ নহয়, বৰঞ্চ তেখেতৰ ৰচনাক গাম্ভীৰ্যপূৰ্ণ আৰু ওজস্বীহে কৰি তুলিছে।
আৰু এটা কথা যে ভট্টদেৱৰ যি শব্দ গঠন সি সংস্কৃতৰ দ্বাৰাই প্ৰভাৱান্বিত হয় আৰু সংস্কৃত ব্যাকৰণৰ অনুসূত হোৱা বাবে শব্দৰ ব্যৱহাৰখিনি আচলতে নিখুঁত ৰূপত প্ৰতিভাত হৈছে তাৰোপৰি বাক্যৰ বিভিন্ন অংশত সংযোজক অব্যয় তেওঁ ব্যৱহাৰ কৰিছে বিভক্তি প্ৰয়োগৰ ক্ষেত্ৰতো যদি আমি চাওঁ আমাৰ অসমীয়া বিভক্তিৰ দৰে চতুৰ্থী লৈ আৰু পঞ্চমীৰ পৰাৰ ঠাইত কিন্তু তেওঁ ক আৰু হন্তে তেওঁ প্ৰয়োগ ঘটাইছে এইটো খুব আচলতে মন কৰিবলগীয়া কথা তাৰোপৰি যদি আমি চাওঁ বিশেষণ প্ৰয়োগৰ ক্ষেত্ৰত ভট্টদেৱে সংস্কৃতৰ ৰীতিকেই কিন্তু সম্পূৰ্ণৰূপে মানি চলা দেখা পোৱা যায় তাৰোপৰি বিষয়বস্তু সম্যকৰূপে বুজি নিজৰ তেওঁ অনুভূতিৰ জৰিয়তে উপযুক্ত ভাষাৰ মাধ্যমত তেওঁ নিজস্ব শৈলীৰে তেওঁ সেইখিনি প্ৰতিষ্ঠিত কৰিছে তাৰোপৰি নানা শাস্ত্ৰৰ বিদগ্ধ পণ্ডিত ভট্টদেৱে আৰু এটা কথা চাবা যে টীকা ভাষ্যৰ সৈতে গীতা ভাগৱত আৰু ৰত্নাৱলীৰ সকলো কথা তেওঁ নিজস্বৰূপে হজম কৰি নিজৰ অনুভূতিৰে সেইবোৰ ৰূপ দিওঁতে নিজস্ব শৈলী তেওঁ তাত প্ৰতিভাত কৰিছে তাৰোপৰি অনুভূতিৰ উষ্মাৰে সজীৱ হোৱা কথ্যবস্তুৱে কথা ভাগৱতৰ যি সংক্ষিপ্ত ৰূপ কথাগীতাত বিস্তৃত ৰূপ আৰু ৰত্নাৱলীত মধ্য ৰূপ লৈছে এইটো খুব আচলতে মন কৰিবলগীয়া এটা কথা তাৰোপৰি তেখেতৰ যদি আমি কথা ভাগত চাওঁ তাত কিছুমান বাক্য চুটি চুটি কথাৰে পৰিপূৰ্ণ হৈ আছে আৰু খুব মনোগ্ৰাহী তাৰোপৰি কথাগীতাৰ যিখিনি বাক্য সেই বাক্যবোৰ আপেক্ষিকভাৱে দীঘলীয়া যদিও কথা ভাগৱতত কিন্তু কথাগীতাৰ গদ্য অধিক উন্নত হৈছে যে এইটো আচলতে এটা তুলনা আচলতে আমি যদি চাওঁ যে তেওঁ ক্ৰমশ তেওঁ যিটো মানে উত্তৰণ সেই উত্তৰণটো তেওঁ ঘটাইছিলে যদি আমি চাওঁ বিহংগম দৃষ্টিৰে যদি আমি চাওঁ আচলতে বহু পণ্ডিতে ভট্টদেৱৰ ভাষাত তৎসম শব্দৰে ভাৰাক্ৰান্ত বুলি কৈছে আৰু কথিত ভাষাৰ লগত সম্পৰ্ক নথকা বুলি আচলতে মত পোষণ কৰি থৈ গৈছে কিন্তু এটা কথা মন কৰিবা স্ত্ৰী শূদ্ৰ চণ্ডাল সকলোৱে অবিৰোধভাৱে পঢ়িব আৰু বুজিব পৰাকৈ ভট্টদেৱে তেওঁ কথাগীতা কথা ভাগৱত আৰু কথা ৰত্নাৱলীৰ অনুবাদ খুব সুন্দৰ আৰু অসমীয়া ভাষাত সন্মানিত কৰাই আচলতে নাই ভাষাটোক ভাৱ প্ৰকাশৰ উজু বাহন কৰিও তেওঁ তুলিছিলে আমি যদি শেষত এটা কথাত কওঁ আচলতে ভট্টদেৱৰ হাততেই অসমীয়া কথ্য ভাষাই সাহিত্যিক মৰ্যাদাৰে সুদৃঢ়ভাৱে আচলতে প্ৰতিষ্ঠা লাভ কৰিছিলে আৰু এই তেওঁ যি ভট্টদেৱৰ যি কথাগীতা সেই কথাগীতা সম্পৰ্কে কিন্তু হেমচন্দ্ৰ গোস্বামীয়ে খুব ধুনীয়াকৈ বৰ্ণনা কৰি থৈ গৈছে তোমালোকে হয়তো কিতাপত পাবা যে আমি যদি এনেকৈ চাওঁ যে এটা কথা মন কৰিবা যে আমাৰ আচলতে কি হৈছিলে যে শংকৰদেৱে পোনপ্ৰথমে নাটকত গদ্য ব্যৱহাৰ কৰিছিল সেইটো হয় কিন্তু পোনপ্ৰথমবাৰৰ বাবে ভট্টদেৱ অৰ্থাৎ বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যই সম্পূৰ্ণ ৰূপত এক নতুন শৈলীৰে গদ্যৰ যি জন্ম দিছিলে সেইবাবেই হয়তো তেওঁৰ নাম অসমীয়া সাহিত্যৰ বুৰঞ্জীত সোণালী আখৰেৰে লিপিবদ্ধ হৈ ৰ'ল ধন্যবাদ মই খুব মানে কম সময়ত আচলতে বুজাবলৈ চেষ্টা কৰিছোঁ হয়তো বুজি পাবা যদি কিবা অসুবিধা থাকে তোমালোকে মোক যোগাযোগ কৰিব পাৰিবা আৰু পেজটো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা আৰু মই যিমান পাৰোঁ মোৰ ফালৰ পৰা তোমালোকক জনাবলৈ চেষ্টা কৰিম ধন্যবাদ